মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাইছা যে ইতিমধ্যে আমাৰ 2024 চনৰ দিনোৎসৱ বিভিন্ন জিলাত আৰম্ভ হৈ গৈছে হয়নে আৰু কালি পৰহিলা গুণোৎসৱ অৰ্থাৎ 2024 চনৰ কালি পৰা আৰম্ভ হৈছে কালি পৰহিলা গুণোৎসৱত আমাৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ যিবোৰ প্ৰশ্ন আহিছিলে এই গোটেই প্ৰশ্ন মই তোমালোকৰ লগত আজি এই ক্লাছত আলোচনা কৰিম গতিকে ক্লাছটো মন দিবা দেই চাবা মন কৰিবা তোমালোকে জানা যে আমাৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্নবোৰ 27 চনৰ পৰা আৰম্ভ হয় এই কাৰণে মই 27 বুলিয়ে আৰম্ভ কৰিছো দেই 27 চনৰ প্ৰশ্নটো আছিলে দৈমুখ খোলা চোঙা এটাৰ কাষৰ সংখ্যা কিমান দৈমুখ খোলা চোঙাটাৰ কাষৰ সংখ্যা কিমান অপচন দিয়া আছে 0 1 2 আৰু 4 কোনটো শুদ্ধ 4 হয় দুই নম্বৰ দুটা থাকে ঠিক আছে তিনিটা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বেলেগ বেলেগ অংকৰে লিখিব পৰা কোনটো হ'ব 900 আটা কি 899 999 321 কোনটো শুদ্ধ ভুল কিয় ভুল কি কৈছে বেলেগ বেলেগ অংকৰে এটা অংকহে আছে 9 হে আছে হে এই মন কৰিবা চাবা মন দিবা এনেকৈ যে আহে বেলেগ বেলেগ অংকৰে লিখিবলৈ আটাইতকৈ ডাঙৰ সংখ্যা যদি দিয়ে চাবা এই প্ৰশ্নটো মই বদলি কৰিলো ইয়াত মই তিনিটা আছিল মই চাৰিটা কৰি দিলো এতিয়া উত্তৰটো কেনেকৈ উলিয়াবা চাবা চাৰিটা অংক লিখিব আটাইতকৈ ডাঙৰ পাঁচটা অংক লিখিব দিয়া আটাইতকৈ ডাঙৰ সংখ্যা দিয়ক বেলেগ বেলেগ অংক দেই প্ৰথমতে সদায় ডাঙৰ অংকটো লিখিবা এটা সংখ্যা লিখিব ডাঙৰ সংখ্যাটো কি 9 তাৰ পাছত তুমি কি লিখিবা তাৰ পাছত বুজি পালা এইটো হ'ল ডাঙৰ ঠিক আছে 29 নম্বৰ 7802 সংখ্যা লিখিলে কি হ'ব পাৰে হয়নে বাৰু ডি নম্বৰটো কোনটো সি নে ডি ইয়াত 820 আছে গতিকে এইটো নহয় হয়নে ডিটোৱে শুদ্ধ চাবা এনেকুৱা অংক কিন্তু মন দিবা দেই সহজ বুলি ভাবি আমি ভুল কৰি দিওঁ ঠিক আছে 30 নম্বৰ 7 মিটাৰ 50 সেন্টিমিটাৰ লগত 3 মিটাৰ 30 সেন্টিমিটাৰ যোগ কৰিলে কিমান হ'ব এই যোগ কৰিব লাগিব তো এনেকৈ কৰিবা হাতটো বেলেগকৈ পাতিবা আৰু 50 সেন্টিমিটাৰ অকণ ফাক কৰি পাতি ল'বা ঠিক আছে আৰু এফালে 3 মিটাৰ আৰু 30 সেন্টিমিটাৰ এফালে পাতিবা ঠিক আছে এইফালে এনেকৈ কৰোঁতে এইফালে যদি 100 হৈ যায় অকণ বেছি যদি হৈ যায় একবাৰ ইয়াত যোগ কৰিব লাগিব বুজি পাইছা এই যোগ কৰি দিয়া কোনটো হ'ল 8 হ'ল এফালে 10 12 টকা 25 পইচা টকা প্ৰকাশ কৰিলে কি হ'ব কোনটো শুদ্ধ হ'ব এইটো কিন্তু কথা মন দিবা এইটো কৈছে 1225 টকা শুদ্ধ হ'বনে এইটো শুদ্ধ নহয় বিটো কৈছে 1225 পইচা শুদ্ধ হ'বনে নহয় কিয় নহয় টকাৰে দিছে হয় নহয় এইটো নহয় সিটো শুদ্ধ হ'ব নেকি হা নহয় চোৱা ইয়াত দশমিক দিছে হয় নহয় এটা হ'ব বুলি কৈছা ইয়াত কিমান লিখা আছে 50 টকা লিখা আছে আমাক দিছে কিমান 25 আছিলে হয় নহয় এইটো শুদ্ধ হ'ব জানো নহয় আৰু এইফালে এইটোৱে দিটো শুদ্ধ এইটো চাবা এনেকৈ যে থাকে 12 টকা 25 পইচা হয় না আমিটো মন কৰিবা এনেকুৱা অংকতে ভুল হৈ যায় হয়নে দেখা একেবাৰে সহজ তেনেকুৱাকৈ আমাৰ ভুল হৈ যায় ঠিক আছে 31 নম্বৰ মন কৰিবা ৰাগিনীৰ হাতত 500 টকা আছে কিমান টকা আছে 500 তেওঁৰ জন্মদিনত পুথিভঁৰাললৈ দান দিবৰ বাবে 125 টকা দামৰ কিতাপ এখন কিনিলে 125 টকা দামৰ এখন কিতাপ তেওঁ কিনিলে ক'ৰ পৰা খৰচ কৰিলে এই 500 টকা টকা হয়নে তেওঁৰ হাতত কিমান টকা ৰৈ গৈছে 500 টকা আছিলে তাৰে 125 টকাৰ কিতাপ এখন কিনিলে কিমান টকা থাকি গ'ল কেতিয়া হ'ল কিমান হ'ব 125 টকা হ'ব নেকি নহয় 500 টকা আছিলে খৰচ কৰিলে পইচা বাঢ়ি যাব নেকি গতিকে এইটো কেতিয়াও নহয় এইটো হ'ব নেকি হ'ব হয়নে আমি যোগ কৰি চাই গম পাম যে এইটোৱে শুদ্ধ ঠিক আছে এইটো পাই এইটো যোগ কৰিলে যিটো ওলাই যায় এইটো হয়নে 34 মন কৰিবা চানেকিটো
প্ৰশ্নবোৰত চিন্তা দিয়া আছে তিনৰ ঠাইত কি সংখ্যা বহিব ইয়াত ৰাখিছো এই সামগ্ৰীটো চোৱা আৰু ইয়াত কি বহিব এইটো তোমাক ক'ব লাগে কি বহিব 5 বহিব 11 বহিব 9 বহিব 10 বহিব 9 বহিব কিয় বহিব চোৱা ইয়াত 8 আছে হয়নে ইয়াত পাছ ইয়াত 6 আছে হয় ন ইয়াত 6 আছে ৰেফাৰ কিমান আছে 12 ইয়াত 7 আছে এফালে কিমান আছে 14 ইয়াত 8 আছে আৰু এফালে কিমান আছে 16 হয়নে গতিকে আমাৰ কি হৈ গৈছে হয়নে দুইয়ে পূৰণ কৰি পাইছো হয়নে বাৰু ইয়াতে 18 আছে গতিকে ইয়াত কিমান হ'ব 9 শুদ্ধটো 9 হয়নে বাৰু কিতাপ এখনত 125 পৃষ্ঠা আছে এখন কিতাপত 125 পৃষ্ঠা আছে তেনেকুৱা তিনিখন কিতাপৰ মুঠ পৃষ্ঠা কিমান হ'ব কি কৰিব লাগিব বন্ধু এখন কিতাপত 25 পৃষ্ঠা আছে তেনেকুৱা তিনিখন কিতাপ কি কৰিব লাগিব যোগ বিয়োগ পূৰণ কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয় বাৰু হয় না 125ক আমি নিয়ে পূৰণ কৰি দিব লাগিব উত্তৰটো কি হ'ব এইটো হ'ব ঠিক আছে এইটো তোমাকে নিজে কৰি চাবা 125ক নিয়ে পূৰণ কৰিলে 375 হ'ব 36 নম্বৰ মন কৰা বৃত্ত এটাৰ একেবাৰে সোঁমাজৰ বিন্দুটোক কি বুলি কোৱা হয় বৃত্ত এটা আঁকিব লাগে তাৰ মাজত ফুটা দিম নহয় দিলো এইটো আমি কি বুলি কম কেন্দ্ৰ ব্যাস ব্যাসাৰ্ধ পৰিধি কোনটো কেন্দ্ৰ ভেৰি গুড কেন্দ্ৰ বুলি কয় দেই কেছাবা বুজাও ফুলনি এখনত 12 শাৰী ফুল ফুলি আছে এখন ফুলনি কথা কৈছে তাত 12 শাৰী ফুল ফুলি আছে যদি প্ৰত্যেক শাৰীতে 12 জোপাকৈ ফুল ফুলি আছে ফুলনিখনত থকা মুঠ ফুল ফুলিৰ সংখ্যা কিমান কিমান হ'ব 24 224 124 144 কোনটো শুদ্ধ 144 কেনেকৈ পাইছো আমি জানো বাৰম্বাৰ 144 নহয় হয় না বুজি পাইছা পাৰিছা এতিয়া চাবা 14 নম্বৰটো কোনটো চিত্ৰত ফুটফুটকৈ কণা 8 ডালে চিত্ৰটো সমানে বিভাগ কৰিছে হা এডালে এনেকৈ ভাগ কৰিছে হয় না বাৰু বিটো এনেকৈ কৰিছে এনেকৈ সমান নহ'ব গতিকে এটা শুদ্ধ উত্তৰটো হ'ল ভেৰি গুড পাৰিছা এইটো শুদ্ধ 40 চাবা ইয়াত কৈছে 42 হৰণ 7 উত্তৰটো কিমান ল'ব কিমান হ'ব 7 6 4 2 কোনটো শুদ্ধ এনেকুৱা অলপ মন কৰিবা যেতিয়া হৰণ থাকে টান হৈ যায় হয় টান যেন লাগে হয়নে তোমালোকে মন কৰিবা যে চাবা এই অংকটো যে এনেকৈ কাটি লওঁ 42 এফালে 7 হয়নে এইটো চাবা এই অংকটো যেনেকৈ কাটি লওঁ আমাৰ সহজ হৈ যাব হয়নে ইয়াৰ উত্তৰটো কিমান হ'ব তো মানে গতিকে আমি গম পাইছো যে ভাজক আৰু ভাগফল পূৰণ কৰিলে এইটো ওলায় গতিকে আমি ইয়াত থাকে নহয় ইয়াত কি পূৰণ কৰিলে এইটো হ'ব আমি যদি মুখেৰে উলিয়াব পাৰোঁ হয়নে উত্তৰটো কোনটো ঠিক আছে এইটো মন কৰিবা এনেকুৱা প্ৰশ্ন আহিবই সৰুটো আহিব ফাইভতো আহিব এনেকুৱা প্ৰশ্ন সৰু ফাইভত আহিবই আহিব 10টা চকলেটৰ দাম 100 টকা হ'লে এটা চকলেটৰ দাম কিমান 10 ঠিক আছে 42 বৃত্ত এটাৰ ব্যাসাৰ্ধৰ মাপ 5 সেন্টিমিটাৰ হ'লে ব্যাসৰ মাপ কিমান হ'ব এটা বৃত্ত দিয়া আছে এইটো বৃত্ত যোনবা হয়নে ইয়াৰ ব্যাসাৰ্ধ এনেকৈ আঁকিব লাগিব হয়নে এইটো ব্যাসাৰ্ধ এই কেন্দ্ৰটোৰ পৰা আমি যলৈ নাকো এইটো ব্যাসাৰ্ধ বুলি কওঁ হয়নে এনেকৈ যদি আকৌ এইটো ব্যাসাৰ্ধ এনেকৈ যদি আকৌ ব্যাসাৰ্ধ এইডালৰ মাপ দিয়া আছে 5 সেন্টিমিটাৰ হয়নে এতিয়া এইডালক আৰু এটা ব্যাসাৰ্ধ যদি আমি এনেকৈ আনো হয়নে বাৰু এতিয়া দীঘলকৈ কৈ দিওঁ এইটো কি হৈ যাব ব্যাস হৈ যাব এইকণৰ পৰা এইকণলৈকে ব্যাসাৰ্ধ আৰু এইকণৰ পৰা এইকণলৈকে ব্যাসাৰ্ধ কিন্তু এই গোটেইখিনি মিলাই দিলে কি হ'ব ব্যাস হৈ যাব গতিকে ইয়াৰ এই কেন্দ্ৰটোৱে এই ব্যাসডালক মাজৰে দুভাগ কৰি দিয়ে সেইকাৰণে তাক ব্যাসৰ আধাৰ কাৰণে ব্যাসাৰ্ধ বুলি কয় কিমান হ'ব 10 সেন্টিমিটাৰ এইটো চাবা এনেকুৱা প্ৰশ্নৰ 4 ভাগত আহিবই 10 মিটাৰ 5 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ দেই এইটো সেমি বুলি দিছো সেন্টিমিটাৰ অপশনটো বাছি কোৱা কোনটো হ'ব অংকটো কৰিবলৈ বুজি লোৱা 10 মিটাৰ মানে
কিমান সেন্টিমিটাৰ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ 10 মিটাৰ সমান কিমান হ'ব 10 মিটাৰ সমান কিমান কি কৰিব লাগিব 100 10 পূৰণ কৰিব লাগিব হয় ন কিমান হ'ব 1000 হয় আৰু এফালে কিমান 5 সেন্টিমিটাৰ গতিকে 5 সেন্টিমিটাৰ আমি যোগ কৰি দিবা 1005 সেন্টিমিটাৰ কোনটো শুদ্ধ বি ভেৰি গুড কিমান প্ৰশ্ন আছিল তলৰ বৃত্তটোত এডাল ব্যাসাৰ্ধ আঁকা ব্যাসাৰ্ধ কেনেকৈ আঁকিম গম পালাই হয় ন তুমি এনেকৈ আঁকি দি এনেকৈ আঁকিব পৰা এইটো আঁকিব পৰা যিকোনো এডাল আঁকি দিলে হ'ল কেন্দ্ৰৰ পৰা আমাৰ এই এডালৈকে আঁকি দিলে হ'ল ঠিক আছে বুজি পালা তাৰ পাছত তোমালোকৰ ইয়াৰ উপৰিও যোগ কৰা বিয়োগ কৰা পূৰণ কৰা আৰু হৰণ কৰা 4টা অংক আহিছে